আজি মেডাম মেফি পৰম্পৰাগত ৰীতি নীতিৰে উপৰিপুৰুষক স্মৰণ টাই আহোম জনগোষ্ঠীয় লোকসকলৰ মেডাম মেফি উপলক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি উজনি অসমৰ প্ৰতিখন জিলাকে ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে আয়োজন কৰিছে মেডাম মেফি গুৱাহাটীৰ নদবমাৰ চুকাফানগৰত মেডাম মেফিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব চাউলুং চুকাফাৰ ১৫ ফুট উচ্চতাৰ এটা শৌৰ্য প্ৰতিমূৰ্তি আমি কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময়ৰ পাছতে গৈ নদবমাত উপস্থিত হ'ব যিহেতু নদবমাত আজি মেডাম মেফিৰ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে মেডাম মেফিৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আজি পৰম্পৰাগত ৰীতি নীতিৰে উপৰিপুৰুষক স্মৰণ কৰিছে টাই আহোম জনগোষ্ঠীয় লোকসকলে আৰু মেডাম মেফি উপলক্ষে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ প্ৰতিখন জিলাতে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিখন জিলাতে আহোম জনগোষ্ঠীয় লোকসকলে পালন কৰিছে আজি মেডাম মেফি চাওক আমি প্ৰত্যেক বছৰৰ দৰে আমি এই চামগুৰি যি ৰঘুতল মৈদামনী ক্ষেত্ৰ আছে আমি ইয়াতে প্ৰত্যেক বছৰৰ দৰে সৰু টাইম ছাত্ৰ সন্থা আমগুৰি আৰু চামগুৰি আঞ্চলিক টাইম যুৱ পৰিষদ আমগুৰি আঞ্চলিক আৰু আপোনাৰ চামগুৰি ফুৰালুং সমাজৰ সহযোগত আমি ইয়াতে মেডাম মেফি আমি উদযাপন কৰি আহিছোঁ আমি আচলতে 1228 চনৰ পৰা যি আচলতে আহোমৰ পৰম্পৰা চলি আহিছে 1228 চনত আপোনাৰ চাউলুং চুকাফা যেতিয়া অসমৰ মাটিত পদাৰ্পণ কৰিছিলে সেই সময়ছোৱাৰ পৰাই মেডাম মেফিৰ এক পৰম্পৰা তেওঁ বৰ্তাই গৈছিলে তেওঁ এই মেডাম মেফিৰ যোগেদি আপোনাৰ অসম আৰু অসমীয়া জাতিৰ আচলতে ভেটি নিৰ্মাণৰ গাঁথনিটো আপোনাৰ আৰম্ভ কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত চুহুংমুং দিহিঙীয়া ৰজাই আচলতে আপোনাৰ যি তুৰ্বকৰ লগত যি মোগল আচলতে ইনভেডৰ আছিলে মোগল আক্ৰমণকাৰী তুৰ্বকক আচলতে হত্যা কৰি পানি কৰতোৱা নদীলৈকে যি আপোনাৰ অসমৰ ভূমি আচলতে অসমৰ সীমা নিৰ্ধাৰণ কৰিছিলে তাৰপিছত আহি নিজৰ ৰাজ্যত আহি তেওঁ মেডাম মেফি আয়োজন কৰিছিল ধুমধামেৰে আৰু এই যি আচলতে পৰম্পৰা আমাৰ এই পাৰম্পৰিকভাৱে আচলতে এটা আজি পৰ্যন্ত আমাৰ আহোম সমাজৰ মাজত চলি আহিছে আমাৰ যি আপোনাৰ গোটেই আমাৰ স্বদেশ আৰু স্বজাতিৰ মংগল কামনা কৰি আমি আচলতে আমি 10খন মেহেঙা পাতি আচলতে 10জন আমাৰ যি 10টা শক্তি আছে আমাৰ যি আপোনাৰ গোটেই আমাৰ প্ৰকৃতিৰ আচলতে যিসমূহ উপাদান আছে যিসমূহে মানৱ সভ্যতাক আচলতে জীয়াই ৰাখিবলৈ প্ৰেৰণা দিয়ে মানৱ সভ্যতাক শক্তি যোগায় আমি সেইসমূহ আমি পূজা অৰ্চনা কৰোঁ যেনেধৰণে আপোনাৰ খাও খাম আপোনাৰ জলশক্তি আইলেংডিন আপোনাৰ স্থলশক্তি জানচাইহুং আপোনাৰ মধ্যাকৰ্ষণ শক্তি চিতলাম চাম আপোনাৰ সপ্ত শক্তি বজ্ৰ বিজুলী এনেধৰণৰ চাওক আমি